মনোনীত নিৰ্দলীয় প্ৰাৰ্থী তেখেতৰ প্ৰতিচিহ্ন হ'ল ভোটাৰৰ ছবি। গতিকে মই ৰাইজক এইটোৱে আহ্বান জনাম যে বাইদেউ প্ৰতিচিহ্ন হ'ল ভোটাৰৰ ছবি। আপোনালোকে সকলোৱে ভোটাৰৰ ছবিত ভোট দি বাইদেউক জয়যুক্ত কৰক, কাৰণ এজন উপযুক্ত প্ৰাৰ্থী আপোনালোকে বাছনি কৰি দিয়ক, যাতে সকলো সময়তে যাতে মাত মাতিব পাৰে, প্ৰতিটো সমস্যাত মাত মাতিব পাৰে বা সমাধান কৰিব পাৰে। ঠিক তেনেকৈ আপোনালোকে উপযুক্ত প্ৰাৰ্থী হিচাপে আপোনালোকৰ মোৰ এটা মানে অনুৰোধ যে আপোনালোকে উপযুক্ত প্ৰাৰ্থীক আপোনালোকে ভোট দিব লাগে। আপোনালোকে দেখাই পাইছে যে আজি প্ৰায় হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। গতিকে ৰাইজে বাইদেউক বিচাৰিছে, আমি বাইদেউক বিচাৰিছো, বাইদেউ ওলাই আহিছে। ইনশাল্লাহ সফল হ'ব। আপোনালোকে দোৱা কৰিব আৰু সকলোৱে ভোটাৰৰ প্ৰতিচিহ্নত আপোনালোকে ভোট দি বাইদেউক জয়যুক্ত কৰি ৰাইজৰ সেৱা কৰা আপোনালোকে ভোট দিব বুলি আমি আহ্বান মোৰ নাম প্ৰীতিমা শইকীয়া, মই কল্যাণ পঞ্চায়তৰ। আমি তেওঁৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। তেওঁ আমাৰ মাজত যথেষ্ট সঁহাৰি আছে, কামৰ সঁহাৰি আছে। সেইকাৰণে আমি তেওঁক নিৰ্বাচনত এইবাৰ উঠাম বুলি আমি মনোনীত কৰিছো। ৰাইজক কি আহ্বান জনাব? আপোনালোকেতো স্বতঃস্ফূৰ্তভাৱে আহিছে। ৰাইজকো মানে বাইদেউ ভোটটো দি জয়যুক্ত কৰে যে, এই মোৰ ৰাইজৰ প্ৰতি আহ্বান। আপোনালোকে স্বতঃস্ফূৰ্তভাৱে ওলাইছে। আমি তেওঁক বহুতখিনি গাড়ী চাই পেলাই গতিকে আমি মানুহবিলাক তেওঁলোকে আমাৰ গাঁৱলৈ শিকাইছে। মই অনুৰোধ জনাম।